এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন আৰু বাৰীৰ পৰা ফ্ৰেছ শাক-পাচলি খোৱাৰ ছিজন। মোৰ ফ্ৰেণ্ড বিউটিয়ে তাইৰ বাৰীৰ পৰা এনেদৰে শাক-পাচলি এনেকৈ মোনা ভৰ্তি কৰি দি পঠিয়াইছিলে। তাকে ভাবিলোঁ লাই শাকৰ লগত আজি চিকেন বনাওঁ বুলি। এইটো ছিজনত গাহৰিৰ লগত লাই শাকৰ কম্বিনেশ্যনটো বেষ্ট, যদিও মই গাহৰি নাখাওঁ একচুৱেলি, আপোনালোকে জানেই চাগে কিছুমানে। সেইকাৰণে চিকেনে আনিলোঁ, চিকেনৰ লগত লাই শাক বনালোঁ। লাই শাকৰ পাতবোৰ ইমান কোমল আছিলে নহয়, সেইকাৰণে আৰু গোটেই মা মছলা নিমখ জলকীয়া চিম্পুল আৰু সকলোৱে জানে ৰেচিপিটো, হ'লেও আপোনালোকক দেখুৱালোঁ আৰু এনেকৈ লাই শাকখিনি সৰু সৰুকৈ কাটি মেলি দি দিলোঁ আৰু পানী দিয়া নাই। লাই শাকৰ পাতৰ পৰা যিখিনি পানী ওলায় সেইখিনি পানীৰে সিজিবলৈ দি দিছোঁ। এয়া আমাৰ চিকেন লাই শাক ৰেডি আৰু খাই ইমানেই টেষ্টি পালোঁ নহয়, নকৈছোঁ আৰু। আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই। ইট ৱাজ ছ' পাৰফেক্ট।